নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক কুহিপাত FB PhD আৰু ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টি মই আপোনালোকৰ লগত ইনফৰমেশ্যন ভিডিঅ' নহয়, মই আজি আপোনালোকৰ লগত জেনুইন কিছুমান সমস্যা শ্বেয়াৰ কৰিবলৈ এই ভিডিঅ'টি বনাইছোঁ। যি সমস্যা মই আজিৰ এই 3টা বছৰ এজ এ কাউন্সেলাৰ, এজ এ সাইকোলজিষ্ট মই বিভিন্ন চেণ্টাৰ্ছ ৰিহেবিলিটেশ্যনত প্ৰেক্টিছ কৰি কাম কৰি মই ফেচ কৰিছোঁ। সেই সমস্যাকেইটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই যিটো ভিডিঅ' মই আপোনালোকৰ মাজলৈ এৰি দিম বা ভিডিঅ'টি দিম, সেইটো ডেফিনেটলি নৰ্মেল যিখিনি ডে টু ডে লাইফৰ মোৰ ভিডিঅ' চাই বা ইনফৰ্মেটিভ ভিডিঅ' শুনে, তেওঁলোকৰ কাৰণে হয়তো ইমান বেছি গুৰুত্বপূৰ্ণ নহয়, কিন্তু এই ভিডিঅ'টি মই সেইখিনি কাৰণে বনাইছোঁ যিসকলে সঁচাকৈ মোৰ পিছত নতুনকৈ জইন কৰিছে একোটা চেণ্টাৰত, একোটা অৰ্গেনাইজেশ্যনত মোৰ জুনিয়ৰ হয়, বা যিখিনি মানুহ মই লগ পাইছোঁ নতুনকৈ, তেওঁলোকে কাম শিকি আগবাঢ়িছে, তেওঁলোকে মোক বিশেষকৈ কোৱা সমস্যাসমূহো এই ভিডিঅ'টিৰ দ্বাৰা মই এটা মেছেজ দিব বিচাৰোঁ সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহলৈ বিশেষকৈ। এতিয়া কথা হ'ল, প্ৰত্যেকজন ব্যক্তিয়ে একোটা কাম কৰে, তেওঁ যাতে সেই কামটোৰ দ্বাৰা সুন্দৰকৈ নিজক চলাই নিব পাৰে, প্ৰথম কথা। এতিয়া এনেকুৱা নহয় প্ৰতিটো অৰ্গেনাইজেশ্যন, প্ৰতিটো চেণ্টাৰ একেই বা প্ৰত্যেকটো অৰ্গেনাইজেশ্যনেই একেই ধৰণেই ৰোল প্লে' কৰে। প্ৰত্যেকৰে নিজৰ নিজৰ সুকীয়া বৈশিষ্ট্যৰে তেওঁলোকে তেওঁলোকৰ অনুষ্ঠানটো বা প্ৰতিষ্ঠানটো চলাই আগবঢ়াই নিয়ে। এতিয়া যেতিয়া আমি কিবা এটা বস্তু আমি আমাৰ প্ৰফেশ্যন বুলি কওঁ, যেতিয়া কিবা এটা বস্তু আমি ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে স্থাপন কৰোঁ, তাত জড়িত থকা এমপ্লয়িজখিনিক, ষ্টাফখিনিক মেইনটেনেঞ্চ দিয়া বা যিটো ডেইলি বেচিছত আপুনি তেওঁক এপইণ্ট কৰাৰ পিছত আপোনাৰ মান্থলি যিটো পে'মেণ্ট, সেইটো আপুনি তেওঁলোকক দিব লাগে। সেইটো আপোনাৰ অনুষ্ঠান প্ৰতিষ্ঠানটোৰ লাভ হৈ আছে, আপোনাৰ অনুষ্ঠান প্ৰতিষ্ঠানটোৰ লোকচান হৈ আছে, নতুবা আপোনাৰ সেই অৰ্গেনাইজেশ্যনটোৱে কি সমস্যাৰ সন্মুখীন হৈছে, সেই ষ্টাফখিনি সেইখিনিৰ কাৰণে ৰেছপনচিবল নহয়। সেই ষ্টাফখিনিয়ে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে এটা অৰ্গেনাইজেশ্যনত কাম কৰিছে বা এটা ৰিহেব বা চেণ্টাৰত জইন কৰিছে। এতিয়া যেতিয়া সেই অৰ্গেনাইজেশ্যনছ বা চেণ্টাৰসমূহে তেওঁলোকে যি ধৰণে এগ্ৰিমেণ্ট কৰে, এপইণ্ট কৰে বা যি ধৰণে প্ৰতিশ্ৰুতিবদ্ধ হয়, সেই ধৰণে যেতিয়া ষ্টাফখিনিক, এমপ্লয়খিনিক সেই মেইনটেনেঞ্চ বা ফিজ বা পে'মেণ্টটো কৰিব নোৱাৰে, তেতিয়া তাত জড়িত হৈ থকা এমপ্লয়খিনিৰ বা ষ্টাফখিনিৰ বহুত বেছি প্ৰব্লেম হয়। কাৰণ সেই পে'মেণ্টছটোৰ ওপৰত ভিত্তি কৰি তেওঁ সেই ঠাইলৈ যোৱা, আহাৰ পৰা আৰম্ভ কৰি তেওঁৰ গোটেই মাহটোৰ যিকোনো এটা কাম, তেওঁৰ জীৱনৰ লগত জড়িত যিকোনো এটা কাম তেওঁ প্লেন কৰে। আৰু এনেকুৱা নহয় যে সেই অৰ্গেনাইজেশ্যনত থকা ষ্টাফ বা এমপ্লয়খিনিয়ে অৰ্গেনাইজেশ্যনটোৰ কিবা জেনুইন প্ৰব্লেম হ'লে, অৰ্গেনাইজেশ্যনটোৱে কেতিয়াবা নোৱাৰিলে তেওঁলোকক দাবী দিব তেওঁলোকৰ পে'মেণ্ট বা চেলাৰীটো ল'ব। সেই অৰ্গেনাইজেশ্যনটোৰ কিবা সমস্যা, জেনুইন প্ৰব্লেম হ'লে তেওঁলোকে শুনিবও, তেওঁলোকে বুজিবও, তেওঁলোকে এডজাষ্টো কৰিব। কিন্তু তাত এটা বিশেষ কথা, তাত ট্ৰান্সফৰ্মেচিটো থাকিব লাগিব। আপুনি যেতিয়া ট্ৰান্সফৰ্মেচি নাৰাখিব, আপুনি যেতিয়া অৰ্গেনাইজেশ্যনৰ ষ্টাফৰ লগত থ্ৰু কমিউনিকেট নকৰিব, আপোনাৰ যদি কিবা সমস্যা জেনুইনলি হৈছেও আপুনি যেতিয়া আপোনাৰ ষ্টাফখিনিক খুলি নক'ব, তেন্তে সেই ষ্টাফ বা এমপ্লয়খিনিও আপোনাৰ অৰ্গেনাইজেশ্যন বা আপোনাৰ প্ৰতি নিগেটিভ বা এটা অশান্তিকৰ
ইমপ্ৰেশ্যন বা ইম্পেক্ট আপোনাৰ ওপৰত হ'বই তেওঁলোকৰ। আৰু চবতকৈ ডাঙৰ কথা, আমি এটা ফোন ইউজ কৰোঁ, সেই ফোনটোৰ দায়িত্ব কি? আমি মানুহক ইনফৰমেশ্যন প্ৰভাইড কৰোঁ, কমিউনিকেট কৰোঁ। ডেফিনেটলি আমি সেই ফোনটোৰ দ্বাৰা আমাৰ সমস্যা থাকিলে আমি জনাওঁ। যেতিয়া আমি কিবা এটা নিজৰ প্ৰাপ্যৰ বস্তু বিচাৰোঁ, আমি যেতিয়া আমাক কয় যে আমি এইটো সময়ত সেই বস্তুটো আপোনাক দিম, বা কাইলৈ এটা ডেট দিয়ে, পৰহি এটা ডেট দিয়ে, তাৰপিছত আমি সেই নিৰ্দিষ্ট সময়লৈ ৰখাৰ পিছত যেতিয়া আমি পাব লগা বস্তুটো বিচাৰোঁ, তাৰপিছত আপোনাৰ ফোনৰ ৰেছপন্স নাথাকে, আপুনি কমিউনিকেট কৰা বন্ধ কৰি দিয়ে। সেইটো কিমান যুক্তিসংগত? সেইটো কিমান গ্ৰহণযোগ্যতা? মই এই ভিডিঅ'টো বনাইছোঁ কেৱল মোৰ সমস্যালৈ, এইটো নহয়। এই সমস্যাত প্ৰতি এমপ্লয়ে ভুগি আছে। আৰু তাতোতকৈ ডাঙৰ কথা, এই ঘটনাটো গোটেইকেইখন অৰ্গেনাইজেশ্যন বা গোটেইকেইটা চেণ্টাৰৰ নহয়। মই বাৰ বাৰ কৈছোঁ, সেই কেইখনমান চেণ্টাৰ বা অৰ্গেনাইজেশ্যনৰ কাৰণে গোটেই চেণ্টাৰ বা অৰ্গেনাইজেশ্যন বা ৰিহেবছবোৰ কেতিয়াবা বদনাম হয়, আৰু সেয়া আমি দেখিয়ে পাই থাকোঁ। এই সমস্যাটো কিয় হ'বলৈ পায়? এতিয়া যাৰ লগত ভেৰাইটি অফ অপশ্যনছ আছে, তেওঁলোকে এখনৰ পৰা নহ'লে সিখনত চলে, সিখনৰ পৰা নহ'লে ইখনত চলে, সেইটো তেওঁ চলি যায়। কিন্তু যাৰ লগত মাত্ৰ এটাই অপশ্যন আছে, তেওঁলোকে কেনেকৈ ছাৰ্ভাইভ কৰিব? তেওঁলোকৰ প্ৰয়োজনীয়তাবোৰৰ কি হ'ব? তেওঁলোকে কাক ক'ব? আৰু তেওঁলোকে কোনো এনেকুৱা নহয় যে নাপাবলগীয়া অধিকাৰ নথকা বস্তু এটাৰ প্ৰতি দাবী কৰে। তেওঁলোকে ইনভেষ্ট কৰে সময়, তেওঁলোকে অহা যোৱা কৰা এনাৰ্জি, তেওঁলোকে তাত নিজৰ কেপাবিলিটি গোটেইখিনি বস্তু দিয়ে। আৰু চবতকৈ ডাঙৰ কথা, কিমান দূৰ দূৰৰ পৰা তেওঁলোকে ট্ৰেভেল কৰি এটা ডেডিকেশ্যনত কামটো কৰে। আৰু তাৰপিছতো যেতিয়া নিৰ্দিষ্ট সময়ত সেই প্ৰাপ্যখিনি পোৱা নাযায়, বা সেই প্ৰাপ্যখিনিৰ কাৰণে আপুনি ৰিকুৱেষ্ট কৰিব লগা হয়, সেইটো বহুত এটা পেথেটিক পৰিস্থিতি। আৰু প্ৰত্যেক মানুহৰ ওপৰত প্ৰফেশ্যনত এজনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, বিকজ সেই মানুহজনে প্ৰভাইড কৰিলেহে ইজন মানুহ চলিব পাৰে, তেওঁতকৈ যিখিনি তেওঁৰ তলত থাকে। এই বস্তুটো যদি আপুনি বুজিব নোৱাৰে, আপোনালোকে উপলব্ধি কৰিব নোৱাৰে, তেন্তে সেই ঠাইত আপোনালোকে ৰখি বা সেই বস্তুখিনিয়ে ক্লিয়াৰিটি ৰাখি পেলাই আপুনি ষ্টাফ বা এমপ্লয়খিনিক ক'লেইতো হয়। তাত কোনেও বেয়া নাপায়, কোনেও কাকো বেয়া নাপায়, কাৰণ চবৰে সমস্যা থাকে, চবেই সেই সমস্যা ভোগে, তাৰপিছতেই বস্তুবোৰ জানে বা শিকে। কিন্তু যেতিয়া কথাটো ট্ৰান্সফৰ্মেচি ৰাখা নহয়, কথাটো কোৱা নহয়, কৰ্মখিনি লৈ লোৱা হয়, নিজৰ সমস্ত এনাৰ্জি লগাই দিয়া যায়, আৰু তাৰপিছত যেতিয়া সেই প্ৰাপ্য বস্তুটো নেপায়, বিশেষকৈ পইচা, চেলেৰি, তেতিয়া সেই বস্তুটো বহুত পেথেটিক হয়। এতিয়া মই এইটো নকওঁ যে চব ক্ষেত্ৰত চবেই 100% এমপ্লয়ীও দিয়ে, নিদিবও পাৰে। সেই বস্তুখিনি আপোনালোকৰো দায়িত্ব, আপোনালোকে সেইখিনি কৈ বুজাই মিলাই বস্তুখিনি আপোনালোকে মেনেজ কৰি লওক, সেইখিনি আপোনালোকৰ ডিউটি। কিন্তু যিয়ে ডেডিকেশ্যনলি কামটো কৰি আছে, পেশ্যনেটলি কৰি আছে, যোনে যিখিনি কৰাৰ প্ৰয়োজন সেইখিনি মেইনটেইন কৰি আছে, সেইখিনি কৰা মানুহখিনিক বা ষ্টাফখিনিকতো এটলিষ্ট আপোনালোকে মেইনটেইন কৰক, সেইটো বহুত ডাঙৰ কথা। এতিয়া এইটো নহয় যে কোনোবা এখন অৰ্গেনাইজেশ্যন বা চেণ্টাৰ এটাক বদনাম কৰা মোৰ উদ্দেশ্য, সেইটো নহয়। এইটো এটা এৱাৰনেছ ক্ৰিয়েটৰ কৰা ভিডিঅ', য'ত আমি ইজনে সিজনৰ প্ৰয়োজনীয়তাখিনি বুজি পাওঁ, ইজনে সিজনক হেল্প কৰোঁ। আৰু এটা ডাঙৰ কথা, কোনো কাৰো লগত বেয়া নহয়, চবৰ লগতে ভাল বন্ধুৰ নিচিনা ফ্ৰী ফ্ৰেংক। কিন্তু তাৰ মাজত প্ৰফেশ্যনটোতো প্ৰফেশ্যন হয় ন,
ফ্ৰেণ্ডশ্বিপ ভাল লগা ভালকৈ থকা ৰিলেশ্যন বিল্ড কৰা এটা বেলেগ বস্তু আৰু প্ৰফেশ্যন হিচাপে আপুনি এপইণ্ট হৈছে সেইটো আপোনাৰ এটা বেলেগ বস্তু আজি বহুত কেইখন তেনেকুৱা চেণ্টাৰ বা ৰিহেবৰ নাম লৈ মই ফ'কাছ কৰি কিছুমান বিশেষ কথা মই ক'ব পাৰোঁ কিন্তু মই সেইটো নাই কৰা সেইটো মই নকৰোঁ সেইটো মোৰ উদ্দেশ্য নহয় কাৰণ কোনোবা এটাৰ ভুল কোনোবা এটাৰ বেয়া এইটো দেখাই পেলাই সেই অৰ্গেনাইজেশ্যনটোক হাৰ্ম কৰাৰ উদ্দেশ্য এইটো কাৰণেই মোৰ নহয় কাৰণ তাত ময়ো জড়িত হৈ আছোঁ সেই অনুষ্ঠান প্ৰতিষ্ঠানটোৰ লগত মোৰো ইম'শ্যনছ মোৰো এফৰ্ট মোৰো ডেডিকেশ্যনছ আছে কিন্তু উই হেভ টু ন' এণ্ড লাৰ্ণ এবাউট আৱাৰ ইছ্যুজ এণ্ড প্ৰব্লেম আমি জানিব লাগিব শুনিব লাগিব আৰু বিশেষকৈ আমি এম্পেথাইজ কৰিব পাৰিব লাগিব বুজিব লাগিব যে যোনে ছাৰ্ভিচ দি আছে তেওঁ কিমান প্ৰব্লেম ফেচ কৰি আহি সেই ছাৰ্ভিচটো দি আছে হয়তো সেইটো তেওঁৰ জীৱনৰ সেই কামটো তেওঁৰ জীৱনৰ হোপ সপোন কেৰিয়াৰ চব হ'ব পাৰে এই বস্তুখিনিকো আপোনালোকে বুজি ৰেচপেক্ট কৰিব পাৰিব লাগিব আদাৰৱাইজ আপোনালোকে নকৰিলেই বা আপোনালোকে সেই বস্তুটো মেইনটেইন নকৰিলেই যেনিবা তেনেকৈ আপোনালোকে কিমান দিন পাৰিব ছাৰ্ভাইভ কৰিবলৈ এটা বিজনেছ চলাবলৈ বা এটা প্ৰফেশ্যন চলাবলৈ আল্টিমেট এবাৰত এগৰাকীয়ে কাইলৈ বেলেগ এগৰাকীয়ে ফেচ কৰিব আল্টিমেট তেনেকৈতো আপোনালোকৰ অৰ্গেনাইজেশ্যন বা চেণ্টাৰটোৰ গৈ পেলাই বদনাম হ'ব আৰু সেইটো নতুনকৈ কোৱা কথা নহয় সেইটো হৈ আছে সেইটো দেখি থকা হৈছে চ' বি চিনচিয়াৰ না যিখিনি আপোনালোকৰ দায়িত্বৰ কাম সেইখিনি আপোনালোকে চিনচিয়াৰলি কৰক আৰু এটা ডাঙৰ কথা আপোনালোকে যদি নোৱাৰে সেই ছিষ্টেমটো মেনেজ কৰিবলৈ চেলাৰী টু মেইনটেইন কৰিবলৈ বা দিবলৈ সময়ত এমপ্লয়ক তেন্তে ডেফিনেটলি আপোনালোকে ক্লিয়াৰলি কথাটো কওক ক্লিয়াৰিফাই কৰক কাকো হোপত নাৰাখিব ন কাকো এনেকুৱা নাৰাখিব যে পাব কেতিয়া ক'ম ইমান দিন কৈছোঁ আফচোচ লাগিছে এইটোত নাৰাখিব বি ক্লিয়াৰ যে এতিয়া পৰা নাই কাইলৈ পাৰিম আৰু সেই টাইমটোত আপোনালোকে টাইম লওক আৰু সেই টাইমটোত লোৱাৰ পিছত আপোনালোকে ক্লিয়াৰ কৰক তাত কাৰো আপত্তি নাথাকে কিন্তু অনেষ্টি আপোনালোকৰ ট্ৰান্সফৰ্মেচি আপোনালোকৰ বিশ্বাসযোগ্যতা সেইখিনি বস্তু এমপ্লয় এজন বা ষ্টাফক লাগেই সেইখিনি আপোনালোকে বুজাটো দৰকাৰ বা প্ৰয়োজনীয়তা আছে মই বাৰে বাৰে কৈছোঁ মই প্ৰত্যেকখন চেণ্টাৰৰ কথা কোৱা নাই অৰ্গেনাইজেশ্যনৰ কথা কোৱা নাই ফিউ অফ গিনে চুনে কেইখনমানৰ কথা কৈছোঁ এণ্ড আই এম ভেৰি ডিছএপইণ্টেড এই বস্তুবোৰ কিয় হৈছে আৰু এনেকুৱাও নহয় যে সেই অৰ্গেনাইজেশ্যনটোৰ কিবা এটা সাংঘাতিক প্ৰব্লেম হৈ আছে যদি হৈ থাকে তেন্তে ডেফিনেটলি সেই ষ্টাফে জানে সেই এমপ্লয়খিনিয়ে জানে চ' ইমানখিনি আপোনালোকৰ পৰা এক্সপেক্ট কৰাটো এজ এ এমপ্লয় বা জুনিয়ৰ এমপ্লয় যিখিনি আছে যিখিনিয়ে মোক কমপ্লেইন কৰিছে সেইখিনি তেওঁলোকৰ ৰাইটছ হয় সেই বস্তুখিনি বুজিব চেষ্টা কৰক আই হোপ আপোনালোকে বুজিব মোৰ এই ভিডিঅ'টিয়ে এটা পজিটিভ ইনফৰ্মেশ্যন কেৰি কৰিব আশা কৰোঁ আপোনালোকে মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পাই গৈ থাকিব চ' আপোনালোকে কুহিপাত FB পেজটি লাইক কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব ডেফিনেটলি কমেণ্ট কৰিব আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম থেংক ইউ ছ' ভেৰি মাছ গিভিং অ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'